নমস্কাৰ, এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 4 জানুৱাৰী। আজিৰ দিনটোত অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনিৰ পৰা ৰেচন কাৰ্ড লৈ এক ডাঙৰ ঘোষণা। 32 লাখ মহিলাই পাব MMEO আঁচনিৰ 10,000 কোটি টকা। 20 ফেব্ৰুৱাৰীত অৰুণোদয় আঁচনি হিতাধিকাৰীৰ একাউণ্টত সোমাব 8,000 কোটি টকা। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। উদ্যমিতা আঁচনি ধন বিতৰণক লৈ মুখ্যমন্ত্ৰীৰ এবাৰ বৃহৎ ঘোষণা। ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ ভিতৰত লাভ কৰিব উদ্যমিতা আঁচনিৰ ধন। ইফালে 20 ফেব্ৰুৱাৰীত প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 8,000 কোটি টকা একাউণ্টত। ৰাজ্যত 32 লাখ মহিলাই পাব 10,000 কোটি টকা। ইতিমধ্যে 14 লাখ মহিলাই লাভ কৰিছে এই চৰকাৰী আঁচনিৰ ধন। গোৱালপাৰা জিলাৰ সকলো মহিলাই লাভ কৰিব এই আঁচনিৰ ধন। ধন বিতৰণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ঘোষণা কৰিছে। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটো। আমাৰ দ্বিতীয় নম্বৰ খবৰটো ডাঙৰ খবৰ। 2026 চনত বিজেপিৰ হেষ্ট্ৰিক পিপল পালছৰ সমীক্ষাত তৃতীয়বাৰলৈ এবাৰ বিজেপি চৰকাৰ পচন্দৰ মুখ্যমন্ত্ৰীৰ হিৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। 2026 বিজেপিৰ হেট্ৰিক পিপল পালছৰ সমীক্ষাত তৃতীয়বাৰলৈ অসমত হ'ব বিজেপি চৰকাৰ। বিজেপিৰ মিত্ৰজোঁটক দিছে 90খনকৈ আসন। সমীক্ষা অনুসৰি বিজেপিয়ে অকলে কৰিব 70ৰ পৰা 70লৈকে আসন আৰু মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যবাসীৰ প্ৰথম পছন্দ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটো। আমাৰ তৃতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। ৰাজ্যত 12 লাখ বিঘা ভূমিত চলিব উচ্ছেদ। অচিনাকি লোকৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী। ৰাজ্যত 12 লাখ বিঘা ভূমিত চলিব এবাৰ উচ্ছেদ অভিযান। অচিনাকি লোকৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী। বেদখলকাৰীৰ বিৰুদ্ধে কোনো কাৰণতে উচ্ছেদ বন্ধ নহয়। এখনৰ পিছত আনখন জিলাত চলিছে এবাৰ উচ্ছেদ অভিযান। এই পৰ্যন্ত 1,60,000 ভূমি বেদখল মুক্ত হৈছে। বৰ্তমানে অতি কমেও 12 লাখ ভূমি বেদখলকাৰীৰ কবলত আছে। সকলো বেদখলকাৰী ভূমি উচ্ছেদ কৰা হ'ব আৰু এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটো। আমাৰ 4 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। আৰক্ষীয়ে মুকলি কৰিছে জৰুৰী হোৱাটছআপ নাম্বাৰ। চুৰি ডকাইতি অবৈধ বেহা দেখিলে ফটো তুলি দিব পাৰিব ঘৰতে বহি অভিযোগ। আৰক্ষীয়ে মুকলি কৰিছে জৰুৰী হোৱাটছআপ নাম্বাৰ। চুৰি ডকাইতি অবৈধ বেহা দেখিলে ফটো তুলি দিব পাৰিব অভিযোগ। এতিয়া নোট কৰি লওক জৰুৰী নম্বৰটো। নম্বৰটো হৈছে 6026900977। যিকোনো বেয়া কামৰ সৈতে জড়িত ব্যক্তিৰ তথ্য পালেই এই নম্বৰত দিব পাৰিব অভিযোগ। হোৱাটছআপ মেছেজ কৰি দিয়ক অভিযোগ। অভিযোগ দিয়া ব্যক্তিৰ পৰিচয় গোপনে ৰখা হ'ব। এটা মেছেজতে লোৱা হ'ব এবাৰ একশ্যন। শিৱসাগৰ আৰক্ষীয়ে মুকলি কৰিছে জৰুৰী নম্বৰটো। মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটো। আমাৰ 5 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। নিৰ্বাচনৰ পূৰ্বে পঞ্চায়ত সদস্য মণ্ডল কাপুৰৰ বাবে আহি গৈছে কঠোৰ নিৰ্দেশনা। ৰাইজৰ পৰা 1 টকা ল'লেও পৰিব বিপদত। সময়মতে কাৰ্যকাললৈ অহা চৰকাৰীও কৰ্মচাৰীও পৰিব এতিয়াৰ পৰা বিপদত। নিৰ্বাচনৰ পূৰ্বে পঞ্চায়তৰ সদস্য মণ্ডল গাঁওবুঢ়াৰ বাবে আহি গ'ল কঠোৰ নিৰ্দেশনা। ৰাইজৰ পৰা 1 টকা ল'লেও পৰিব বিপদত। সময়মতে কাৰ্যালয়লৈ নহা চৰকাৰী কৰ্মচাৰীও পৰিব বিপদত। ঘৰৰ মানুহ আনিব নোৱাৰিলে অফিচলৈ নোৱাৰিব অফিচত। আৰু এটা অভিযোগতে তাৎক্ষণিক চৰকাৰে ল'ব একশ্যন। আৰু ৰাইজৰ কামত কৰিব নোৱাৰিব 1 টকাৰ লেনদেন। অফিচৰ কামত আনিব নোৱাৰিব পত্নী বা স্বামীক। সদস্য পত্নীৰ সৈতে পঞ্চায়ত অফিচত বহি থাকিব নোৱাৰিব স্বামী। আৰু ৰাইজৰ কামত কৰিব নোৱাৰিব 1 টকাৰ লেনদেন। সদস্যৰ বাহিৰে পৰিয়ালৰ কোনো লোক থাকিব নোৱাৰিব পঞ্চায়তৰ অফিচত। জনতাৰ কাম সদস্যই নিজে কৰি দিব লাগিব আৰু পৰিয়ালৰ কোনো লোকে কৰিব নোৱাৰিব হস্তক্ষেপ।